miss you. Wow, wow, wow. On got okay. পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' সৈতে। আজি মোৰ ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি দেওবাৰ, আজি অলপ এতিয়া সময় 8:30 বাজিব হ'ল আৰু অলপ দেৰিলৈকে শুলোঁ, কাৰণ দেওবাৰ ছোৱালী স্কুল নাই, তেনেকৈ কামো নাই, গতিকে অলপ দেৰিলৈকে শুই দিলোঁ। আনকালে অলপ সোনকালে উঠোঁ, কাৰণ 7টা বজাত ছোৱালী ৰেডি কৰি স্কুললৈ পঠিয়াবই লগা হয়, গতিকে আজি অলপ দেৰিলৈকে শুই দিলোঁ। বাৰু যি কি নহওক, আজি মোৰ ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি মই ক'ত যাওঁ, কি কৰোঁ, দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকৰ দেখাই থাকিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কি কৰোঁ, কেনেকৈ কৰে মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, চলে বটৰে বনোৱা। জান এফালে চোৱা, এফালে চোৱা, চোৱা আমাৰ জানে এয়া কিতাপ পঢ়ি আছে। আজিকালি বহুত ভাল হৈছে, অলপ দেৰিলৈকে কিতাপ পঢ়ি থাকে, ভাল ছোৱালী। আপোনালোকক এটা কথা সুধোঁ, যদি জানে ক'বচোন। মোৰ এই ফুলজোপাত কিবা বগা নিচিনা কিবা পোক এটা হৈছে। পোক বুলিও সাধাৰণতে ক'ব নোৱাৰি, কিবা কপাহৰ নিচিনা হয় পোকটো এনেকুৱা হয়, ফুলবোৰ প্ৰায় মাৰি দিছে। মই মেডিচিন আনি দিছোঁ যদি পোকটো মৰা নাই দেখোন, আকৌ মাজে মাজে হৈ গৈছে। এইজোপাতে বেছিকৈ হৈছিলে, এতিয়া বৰ্তমান নাই পোককেইটা। এইজোপা ফুল শুকাই গৈছে ন, মৰি যাবনে কি এনে, বেয়া লাগে ফুলখিনিৰ কাৰণে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, ফুলত যদি পোকে ধৰে তেতিয়াহ'লে কি দিলে ভাল হয়। মই ইমান নাজানো বাৰু, তথাপিতো এদিন মেডিচিন আনি দিছিলোঁ। বায়েকে বিস্কুট খুৱাই আছে। বিস্কুট খাবলৈ মাতিলে দুইটাই একদম মুখতে চাই বহি থাকিব। এই আমাৰ আজি বহুত দুষ্ট, ই প্ৰায় কথা ক'লে নুশুনে। এই মিচিক ভাল, মিচিক যিটোকে কোৱা হয় তাই সেইটোকে শুনে। এনেদৰে দিনটো পাৰ কৰোঁ আৰু আমি। মন নাই দেখাবলৈ মিচিক দিলোঁ দেই। এইটো খাবলৈ হাৰ্ডি খাবলৈ উঠিব। হাৰ্ডি এতিয়া ইয়াত লৈ এতিয়া মজাছে বহি খাব। চাব দেই তাক কেনেকুৱা কৰিব চা। আগু আগু চাব দেই কেনেকুৱা কৰিব। মোক চাব বহুত বদমাছি। আমাৰ যদি নিশ্চয় wow 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 on got okay wow wow सा आया है मिसी भी खाएगा। तुम कहाँ जाएगा रे? नीरू कहाँ जाएगा रे? मिसी भी सा खाएगा क्या? कौन सा हम लोग? Let's say yeah. মিষ্টাৰ সঞ্জীৱ দাস, এতিয়া আমি ফুৰিব যাব ওলাইছোঁ। লাহে লাহে গৈ থাকোঁ, আপোনালোকে আমাৰ লগত গৈ থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এতিয়া এই পাণ বজাৰ পালোহি। ছোৱালীজনী কিবা কিতাপ এখন আছিলে, কিতাপখন বোলে ৰিটাৰ্ণ দিব লাগে, তাকে দিবলৈ দেউতাকৰ লগত তাই নামি গৈছে। আমি ৰাভা কিটচেনত
মই বজাৰ কৰিব যে বস্তু আনি দিম ইয়াত কি চাবা মই এচাম দেখাম দেই এটা দেখাম তুমি মই আজি বন্ধুসকল মই বজাৰ কৰিব গৈছিলোঁ কেইটামান বস্তু দৰকাৰী বস্তু আনিবলৈ গ'লোঁ এইকেইটা আনিলোঁ চাওকচোন আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে বস্তুবিলাক কমেণ্ট কৰি মোক জনাব এখন ননষ্টিক কেৰাহী আনিছিলোঁ এইখন কেৰাহীখন এখন কেৰাহী আৰু তিনিটা ষ্টিলৰ এইটো আলু পিটিকা কৰিবলৈ এনেকৈ আলু ভাত কেৰেলা বা যিকোনো বস্তু এনেকৈ সানিবৰ কাৰণে আৰু এই ননষ্টিক কেৰাহীখনৰ মোৰ এই ঢাকনাখন এনেকুৱা ঢাকনাখনৰ এইটো এৰাই গৈছিলে তাৰ কাৰণে এবাৰ এক্সট্ৰাকৈ এইটো আজি লগাবলৈ বুলি এইটো কিনি আনিছোঁ আৰু এই কেতিয়া তিনিটা আনিছোঁ ধৰক বস্তুবিলাক মানে বাঢ়ি দিবলৈ বা এনেকৈ বনাই উলিয়াই দিবলৈ এই তিনিটা আৰু এটা ৱালঘড়ী আনিছোঁ এইটো ৱালঘড়ী এটা আনিলোঁ এইটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু এই বস্তুখিনি কিনাৰ কাৰণে আমাক এইবিলাক কাপ গিফ্টত দিছে এই বস্তুখিনি কিনাৰ কাৰণে এইবিলাক কাপ আমাক গিফ্টত দিছে তাৰপৰা আৰু এই কেৰাহীখনৰ লগত এইখন হেতাখন এনেকৈ আছে এইখিনি বস্তুৱে কিনিবলৈ গৈছিলোঁ আজি পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ